হেল্ল' হেল্ল' আজি বহুত দিনৰ মই লাইভ কৰিব লৈছোঁ লাইভটোত আকৌ আজি ফাৰ্ষ্ট বেটছৰ কাৰণে হ'ব ছেকেণ্ড বেটছৰ লাইভ নাই হোৱা এতিয়ালৈকে ছেকেণ্ড বেটছৰ এতিয়ালৈকে লাইভ কৰিব পৰা হোৱাগৈ নাই ফাৰ্ষ্ট বেটছৰ ছেকেণ্ড বেটছৰ ক্লাছ একেই হ'ব কাৰণ ফাৰ্ষ্ট বেটছৰ আমি ক্লাছ 15 দিন গেপ দিব লগা হ'ল সেইকাৰণে গেপ দিয়াৰ কাৰণে এতিয়া লগত আৰম্ভ কৰি দিয়া হৈছে ঠিক আছে নে আমি কি পঢ়ি আছিলো পলিটি নহয় হিষ্ট্ৰী আছে এতিয়া ল্যাপটপত কমেন্টখিনি চাবৰ কাৰণে ব্যৱস্থা কৰি থৈছো নহলে ফোনতো চাব পৰা যাব বাৰু ওকে আমি স্টার্ট কৰি দিছো সো এই ক্লাসটো আমাৰ সেকেন্ড বেটছৰ কাৰণে হৈ যাব সেকেন্ড বেটছৰ কাৰণে ইউজুৱেলি ৰেকৰ্ডেড গৈ আছে সো এইবিলাকো ৰেকৰ্ডেড যাব ওকে সো আমি কি পঢ়িছিলো আমি পঢ়িছিলো ইন্ডিয়ান হিষ্ট্ৰী পঢ়ি আছিলো হয়নে ওকে আমি হিষ্ট্ৰী পঢ়ি আছিলো হিষ্ট্ৰী আমি পঢ়লাকে গলো হাসি না মাৰিবা কানচাপা দিম ট্ৰিকটো আছিল আমাৰ হাসি নামাৰিবা কোন কানচাপা দিম হয়নে হাসি নামাৰিবা কোন কানচাপা দিম হৈ আছিল হা মানে আছিল হাৰিয়াঙ্কা ডাইনাষ্টি শিশুনাগা ডাইনাষ্টি নন্দ ডাইনাষ্টি মৌৰ্য ডাইনাষ্টি হয়নে সুঙ্গা ডাইনাষ্টি কানভা ডাইনাষ্টি আৰু সাতবাহনা ডাইনাষ্টি হয়নে আমাৰ সাতটা ডাইনাষ্টি আছে সো সাতটা ডাইনাষ্টি আমি হাৰিয়াঙ্কা ডাইনাষ্টি কমপ্লিট কৰিলো বিম্বিসাৰৰ পৰা পঢ়ি আহিলো শিশুনাগা ডাইনাষ্টি পঢ়িলো নন্দ ডাইনাষ্টি পঢ়িলো ধননন্দ শেষ ৰজা হ্যাঁ এতিয়া আমি আজি কৰ পৰা আছে আমাৰ মৌৰ্য বংশ বা মৌৰ্য পিৰিয়ড মৌৰ্য কালৰ পৰা আছে হয়নে মৌৰ্য পিৰিয়ডৰ পৰা আছে সো নন্দ ডাইনাষ্টি কৰ পৰা আছিল নন্দ ডাইনাষ্টি শেষ ৰজা কোন আছিল নন্দ ডাইনাষ্টি শেষ ৰজা আছিল ধননন্দ হয়নে আৰু এই ধননন্দ দিনতে কোনে এটেক কৰিছিল সাইৰাছ ডেৰিয়াছ 1 তেনেকে এটেক কৰিছিল তাৰ পৰা কোন আছিল আলেকজাণ্ডাৰ নিকেটৰ আছিল হয়নে এই আলেকজাণ্ডাৰ নিকেটৰ এটেক কৰিছিল 326 আৰু 326 তে কি হৈছিল বেটেল অফ হিডাছপাছ হৈছিল ঝেলাম নদী পাৰত কোন নদী পাৰত আছিল ঝেলাম নৈ পাৰত কাৰ লগত হৈছিল পুৰুৰ লগত কৰজা আছিল পুৰু সিন্ধু হয়নে সিন্ধ প্ৰান্তৰ ৰজা আছিল পুৰুৰ লগত যুদ্ধ হৈছিল পুৰুৰ লগত যুদ্ধ হওঁতে তেওঁ কি কৰিলে তেওঁ ৰজাৰ দ্বাৰা ব্যৱহাৰ বিচাৰিলে হয়নে সেইখিনি আমি পঢ়িলো তাৰ পৰা আমি পঢ়িলো যে এই আলেকজাণ্ডাৰ নিকেটৰ বিষয়ে পঢ়িলো তেওঁ ঘৈণীয়েকৰ তেওঁৰ পত্নীৰ নাম কি আছিল তেওঁৰ ওয়াইফৰ নাম কি আছিল তেওঁৰ ওয়াইফৰ নাম পঢ়িলো আমি হয়নে তাৰ পৰা তাৰ পিতাৰ নাম তেওঁৰ দেউতাকৰ নাম কি আছিল দেউতাকৰ নাম ফিলিপ আছিল হয়নে সেইখিনি পঢ়া হৈ গ'ল তেওঁ ঘোঁৰাটোৰ নাম কি আছিল বুকেফেৰাছ আছিল সেইখিনি পঢ়া হ'ল হয়নে তেওঁ গৈ ক'ত মৃত্যু হ'ল তেওঁ হ'ল বেবিলনত গৈ ইৰাণৰ বেবিলনত গৈ তেওঁ মৃত্যু হ'ল কাৰ মৃত্যু হ'ল এই আলেকজাণ্ডাৰ মৃত্যু হ'ল লাষ্ট কিং কোন ধননন্দ আছিল ধননন্দৰ ৰাজসভাত কোন গৈছিল ধননন্দৰ ৰাজসভালৈ গৈছিল কৌটিল্য বা বিষ্ণুগুপ্ত বা চাণক্য বুলি কোৱা হয় কৌটিল্য এজন ব্ৰাহ্মণ আছিল কৌটিল্য এজন কি আছিল ব্ৰাহ্মীণ আছিল তাৰ শিষ্যজনৰ নাম কি আছিল চন্দ্ৰগুপ্ত হয়নে চন্দ্ৰ নহয় দে চন্দ্ৰ কাৰণ CH ষ্টাৰ্ট হৈছে ন চন্দ্ৰগুপ্ত আছিল যদি চন্দ্ৰগুপ্ত লিখি থৈ তেতিয়া গুপ্তা পিৰিয়ডৰ ৰজাক বুজাব ঠিক আছে না চন্দ্ৰগুপ্তই মৌৰ্য লিখিব লাগিব আমি কি লিখিব লাগিব মৌৰ্য লিখিব লাগিব চন্দ্ৰগুপ্ত মৌৰ্য লিখিব লাগিব তেতিয়া হে এই কি মৌৰ্য পিৰিয়ডৰ ৰজাক বুজাব চন্দ্ৰগুপ্ত মৌৰ্য কথা আমি লিখিব লাগিব সো এই চন্দ্ৰগুপ্তৰ পৰা আমি আজি পঢ়িবলৈ আছে হয়নে চন্দ্ৰগুপ্তৰ পৰা আজি আমি পঢ়িবলৈ আছে সো চন্দ্ৰগুপ্তই কোন শাসন কৰিছিল চন্দ্ৰগুপ্তই মগধৰ শাসন কৰিছিল কোন আছিল চন্দ্ৰগুপ্ত অহাৰ আগত শেষ ৰজা কোন আছিল ধননন্দ হয়নে ধননন্দ আছিল
ধননন্দ আছিলে ধননন্দ সময়ত ইৰাণৰ পৰা এটেক কাৰ আছিলে পঢ়িলো গ্ৰীকৰ পৰা এটেক কাৰ আছিলে পঢ়িলো গ্ৰীকৰ পৰা এটেক কৰি ঘূৰি গ'ল কোন ঘূৰি গ'ল আলেকজেণ্ডাৰ নিকেটৰ ঘূৰি গ'ল কিন্তু তেওঁ ঘূৰি যাওঁতে তেওঁ এজন কোন থাকি গ'ল তেওঁ এজন স্থলসেনাৰ সেনাপতি থাকি গ'ল তেওঁৰ নাম কি আছিলে চেলুকাছ নিকেটৰ চেলুকাছ মানে চেলুকাছ থাকি গৈছিলে ওকে চেলুকাছ তেওঁ থাকি গৈছিলে চেলুকাছে পাছত ঘূৰি আহোঁতে পাছত এটেক কৰোঁতে ইয়াত কোন বংশ চলিছিলে ইয়াত তেতিয়া আছিলে মৌৰ্য বংশ চলিছিলে তেতিয়া কৈছিলে মৌৰ্য বংশ তাৰমানে ধননন্দক মাৰিলে ধননন্দক মাৰিওতে এই মাৰিবলৈ সহায় কৰিলে কোনে ধননন্দক মাৰিবলৈ বা ৰাজসভাত আক্ৰমণ কৰিবলৈ সহায় কৰিলে ধননন্দৰ জীয়েক দুৰ্ধাৰা ঠিক আছে নে দুৰ্ধাৰা এই দুৰ্ধাৰাৰ লগ লাগি পেলাই চন্দ্ৰগুপ্তই কি কৰিলে দুৰ্ধাৰাক লগ লাগি পেলাই চন্দ্ৰগুপ্তই কৰিলে কাক নিধন কৰিলে এই ধননন্দক নিধন কৰি চন্দ্ৰগুপ্তই দুৰ্ধাৰাক কি কৰিলে বিয়া পাতিলে দুৰ্ধাৰাক বিয়া পতাৰ পাছতে চেলুকাছে আক্ৰমণ কৰিলে হয়নে চেলুকাছে আক্ৰমণ কৰিলে কাক আক্ৰমণ কৰিলে চেলুকাছে আহি পেলাই চন্দ্ৰগুপ্তক আক্ৰমণ কৰিছিলে ইয়াত হয়নে আৰু চন্দ্ৰগুপ্তক আক্ৰমণ কৰোঁতে চন্দ্ৰগুপ্তই চেলুকাছে হৰুৱালে বহুত বুদ্ধি কৰি পেলাই যুদ্ধ কৰালৈকে নি পেলাই বোকা থকা ঠাইলৈ লৈ গ'ল য'ত তেওঁলোকৰ আৰু ধননন্দৰ ৰাজসভাত এনেও মগজৰ হাতী বহুত আছিলে ঘোঁৰা বহুত আছিলে হয়নে চ' সেইসমূহৰ লগত চেলুকাছে টিকিব নোৱাৰি চেলুকাছৰ মৃত্যু হ'ল আৰু চেলুকাছৰ মৃত্যু নাই হোৱা চেলুকাছৰ জীয়েকক বিয়া দিলে কালে চন্দ্ৰগুপ্তক এই চেলুকাছৰ জীয়েকৰ নাম কি আছিলে কাৰ্নেলিয়া হয়নে কাৰ্নেলিয়াক বিয়া দিলে কাক দিলে চন্দ্ৰগুপ্তক কাৰ্নেলিয়া মানে কৰ্নেলিয়া আৰু ইয়াক আৰু এটা নাম কি আছিলে হেলেন মানে এই হেলেন নামৰ ছোৱালীজনী কালে বিয়া দিলে চন্দ্ৰগুপ্তলৈ বিয়া দিলে চন্দ্ৰগুপ্ত প্ৰথমে দুৰ্ধাৰাক বিয়া পাতিলে সুখৰ সংসাৰ চলি আছিলে হয় নাই আৰু তাৰপিছত কি কৰিলে চন্দ্ৰগুপ্তই কাক বিয়া পাতিলে চন্দ্ৰগুপ্তই বিয়া পাতিলে হেলেনক বিয়া পতাৰ লগত যৌতুকত কি ল'লে সম্পূৰ্ণ যৌতুকত ল'লে কি পাকিস্তান আৰু আফগানিস্তানক যৌতুকত ল'লে ঠিক আছে নে যৌতুকত লওঁতে চেলুকাছ নিকেটৰে তেওঁ এজন পণ্ডিত বুলি ক'ব পাৰি তেওঁ এজন পণ্ডিত মেগাস্থেনিছক থৈ গ'ল কাক থৈ গ'ল মেগাস্থেনিছ ঠিক আছে এই মেগাস্থেনিছ বোলা এজন পণ্ডিতক থৈ গ'ল ক'ত থৈ গ'ল চন্দ্ৰগুপ্তৰ ৰাজসভাত থৈ গ'ল চন্দ্ৰগুপ্তৰ ৰাজসভাত কাক থৈ গ'ল মেগাস্থেনিছ নামৰ এজনক থৈ গ'ল এজন পণ্ডিতক থৈ গ'ল আৰু এই মেগাস্থেনিছে এখন কিতাপ লিখিছিলে সেই কিতাপখনৰ নাম হ'ল ইণ্ডিকা চ' আমাৰ কিমান এমচিকিউ আমাৰ ফাউণ্ডেশ্যন ক্লাছত বনি যায় হয়নে এনে আমি ক'ত ঘূৰি ফুৰোঁ আমি এমচিকিউ কুৱেশ্যন বিচাৰি ঘূৰি ফুৰোঁ চ' এই মেগাস্থেনিছে কি লিখিলে ইণ্ডিকা নামৰ এখন কিতাপ লিখিলে য'ত সেই সময়ত মৌৰ্য পিৰিয়ডৰ বিষয়ে উল্লেখ আছে চ' এতিয়া আমাৰ প্ৰশ্ন আহিব যে মৌৰ্য কালৰ আমি ৰাজ্য ব্যৱস্থাৰ কথা ক'ত পাম তেতিয়া আমি ক'ব লাগিব যে ইণ্ডিকা নামৰ কিতাপখনত পাম আৰু এই কিতাপখন লিখিছিলে মেগাস্থেনিছে এই মেগাস্থেনিছে মানে উল্লেখ কৰিছে যে সেই সময়ত ভাৰতৰ অৰ্থাৎ মগধৰ থকা মানুহখিনি বিষয়ে লিখিছিলে 7টা ভাগত শ্ৰেণীসমূহ মানুহবিলাকক বৰ্গীকৰণ কৰা হৈছিলে বুলি লিখিছে তেওঁ কৈছিলে যে ভাৰতৰ মানুহে লিখি বৰ বেয়া পায় লিখিবলৈ বেয়া পায় হয়নে সেইটো আমাৰ সঁচা কথা আমি কি লিখি বেয়া পাওঁ আমি সদায় পিডিএফ বিচাৰি থাকোঁ হয়নে কিবা এটা হ'লে পিডিএফ যদি মোৰ ক্লাছটো যদি নোটবিলাক লিখি যোৱা হয় তেতিয়া কিমানখিনি এমচিকিউ ওলাব আৰু কিমানখিনি আমি যদি হাই লেভেল এক্সামৰ কাৰণেও যদি প্ৰিপাৰেশ্যন কৰোঁ এপিএছচি ইউপিএছচিৰ কাৰণেও যদি আমাৰ প্ৰিপাৰেশ্যন চলি থাকে চ' মেইনছ লিখিবৰ কাৰণে আমাৰ বহুতখিনি সুবিধা হ'ব সদায় আমি ডাঙৰ সপোন দেখিব লাগে কাৰণ আমাৰ হাতত মানে সকলোৰে গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট আছে অলমোষ্ট গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট আছে আৰু গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট থকা মানে এপিএছচিৰ কাৰণে এটা মিনিমাম কোৱালিফিকেশ্যন আমাৰ আছে চ' সেইটো থকাৰ ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ পঢ়িবহে লাগে অকল পঢ়াৰ বাহিৰেতো কাম নাই আমাৰ হয়নে কাৰণ আমাৰ বিজনেছ কৰিবলৈ এতিয়া মূলধন নাই চ' শিক্ষা কোনো দৰিদ্ৰৰ শিক্ষা বাধা হ'ব নোৱাৰে শিক্ষা ল'বৰ কাৰণে আজিকালি বহুত উপায় আহি গ'ল শিক্ষা আমি ফ্ৰীকৈও ল'ব পাৰোঁ কিন্তু সকলোবিলাক ফ্ৰী বস্তুতে কি হয় when something is free you are the product হয়নে something is free যেতিয়া হৈ যায় you are the product হৈ যায় শিক্ষা কি হ'ব লাগে গম পাওঁনে আমি শিক্ষা ইমানো মূল্যহীন হ'ব নালাগে যাতে এজন অযোগ্যও লাভ কৰে মোৰ আজি অলপ দিনৰ আগত ভিডিঅ' এটা ওলাইছিলে ছমাহ ফাঁচি 2 বছৰ জেল মানে কমেডি এটা টাইপত মই পঢ়াই থাকোঁতে পলিটি পঢ়াই থাকোঁতে ৰাষ্ট্ৰপতি ক্ষমাদান শক্তি পঢ়াই থাকোঁতে ছমাহ ফাঁচি 2 বছৰ জেল বুলি কৈছিলোঁ ঠিক আছে
সেই কাটটো সেই ক্লিপটো ভাইৰেল হলত কিছুমানে কমেণ্ট কৰিছে ছমাহ ফাঁচি নিদিয়ে ছাৰে ভুলকে পঢ়াইছে আমুক তামুক আৰু চবে জানে এইটো ভুলকে পঢ়াইছে বুলি হয় নাই মানে ভুলকে পঢ়াইছে কমেডি বুলি ছমাহ ফাঁচিটো কমেডি বুলি চবে জানে তাৰ মাজতো কিছুমানে কমেণ্ট দিছে নহয় যে এইবিলাক কি পঢ়াইছে এইবিলাকৰ ওচৰত কেতিয়া পঢ়িব নাপায় হয়নে চ' শিক্ষা এনেকুৱা হ'ব নালাগে ইমানো ফ্ৰী হ'ব নালাগে যাতে অযোগ্যজনেও তাক লাভ কৰে ঠিক আছে নে কিবা এটা মূল্য থাকিব লাগে কাৰণ তেওঁলোকে সেইটো মানে কি ফ্ৰীকে মানে লাভ কৰাৰ কাৰণে তেওঁলোকে সেইটো কি বুলি ধৰি ল'লে শিক্ষাৰ নামত একো নথকা জনেও তেতিয়া কমেণ্ট দিবলৈ বিচাৰে হয়নে চ' সেইটো আমি গম পাওঁ চবে যে এইটো জমনি আছিলে কিন্তু সকলোৱেতো গম নাপায় ন চ' আমি লিখিব বেয়া পাওঁ বুলি তেতিয়াই কৈ থৈছে আমি হয় এই কথাটো আমি লিখিব বেয়া পাওঁ আমি পিডিএফৰ কাৰণে আমি চিন্তা কৰি ঘূৰি ফুৰোঁ হয়নে পিডিএফ কৰি ঘূৰি ফুৰোঁ কিবা দিগদাৰ পাইছা নেকি এইখিলৈকে সেইখন ৰুক্মিণী হৰণত পাবা কুমাৰ হৰণ কুমাৰ হৰণ এখন সেইটো আমি আসাম হিষ্ট্ৰী ক্লাছত মানে সেই বিষয়ে কথা পাতিম দেই চ' মেগাস্থেনিছে কি উল্লেখ কৰিলে যে ভাৰতৰ মানুহে লিখিব নাজানে চ' এতিয়া মেগাস্থেনিছক কোনে এৰি থৈ গ'ল চেলুকাছ নিকেটৰে এৰি থৈ গ'ল মানে ক'বলৈ গ'লে কৰ্ণেলিয়াক চোৱা চিতা কৰিবা বুলি এৰি থৈ যোৱাৰ দৰে হয়নে কৰ্ণেলিয়াক চোৱা চিতা কৰিবা বুলি এৰি থৈ গৈছে বুলি আমি ক'ব পাৰোঁ ঠিক আছে নে চ' যেতিয়া চেলুকাছ নিকেটৰ ঘূৰি গ'ল তালৈ যেতিয়া গুচি গ'ল ক'লে গুচি গ'লগে তেওঁ যেতিয়া নিজৰ গ্ৰীকলৈ গুচি গ'লগে তেওঁ নিজৰ জেগালৈ গুচি গ'ল তাত কিছুমানে লিখিছিলে যে চেলুকাছ নিকেটৰে ভাৰতত আহি পেলাই মগধত আহি পেলাই এজন ৰজাৰ লগত যুদ্ধ কৰিছিলে আৰু সেই ৰজাজন হ'ল চেন্দ্ৰকটাছ নামৰ এজন ৰজাৰ লগত যুদ্ধ কৰিছিলে বুলি তাত লিখা আছে আৰু তেওঁ হাৰিলে বুলি লিখা আছে আৰু সেই ৰজাজনৰ লগত তেওঁ জীয়েকৰ হেলেনাক বিয়া দিলে বুলিও লিখা আছে চ' যেতিয়া তাৰ হিষ্ট্ৰিয়ান বিলাকে পঢ়ে কিতাপবিলাক তাত দেখে যে চেন্দ্ৰকটাছ বুলি আছে আৰু আমাৰ ইয়াৰ এই এজন আছিলে সেই সময়ত উইলিয়াম জন বুলি এজন আছিলে তেওঁ ব্ৰিটিছ ইণ্ডিয়া মানে কি তেওঁ এজন ব্ৰিটিছাৰ্ছে হয় উইলিয়াম জন বুলি এজন আছিলে সেই জনে কৈলে যেতিয়া ইণ্ডিয়াৰ হিষ্ট্ৰি পঢ়িলে আৰু যেতিয়া তেওঁলোকৰ হিষ্ট্ৰি পঢ়িলে দুখন কিতাপত দেখিছে যে নাম দুটা বেলেগ আছে ইয়াত আছে চেন্দ্ৰকটাছ আৰু আমাৰ ভাৰতত আছে চন্দ্ৰগুপ্ত বুলি চ' তেওঁ দেখিলে যে গোটেই কাহিনীখিনি একে নাম দুটা বেলেগ চ' তেতিয়া তেওঁ ক'লে যে কি বুলি ক'লে যে চন্দ্ৰগুপ্ত আৰু এটা নাম চেন্দ্ৰকটাছো আছিলে চ' গ্ৰীকত কি হ'ব বা ইৰাকৰ ফালে এই চন্দ্ৰগুপ্ত কি নামে জনা যায় চেন্দ্ৰকটাছ বুলি জনা যায় চ' চন্দ্ৰগুপ্ত কোন আছিলে তেওঁ এজন বিহাৰৰ এতিয়া বৰ্তমানৰ বিহাৰৰ হয়নে বৰ্তমানৰ বিহাৰ হ'লতেন কাৰণ এই কৰিছিলে মগধ কৰিছিলে বিহাৰত আছিলে মগধ হয়নে মগধ কৰিছিলে মগধ বিহাৰত আছিলে হ'ব ইয়াত কৈছে চন্দ্ৰগুপ্ত আছিলে হয়নে চন্দ্ৰগুপ্ত বিহাৰত আছিলে চ' শেষৰ সময়ত চন্দ্ৰগুপ্তই বহুতখিনি কাম কৰিলে চন্দ্ৰগুপ্তই কোৱা হয় যে চন্দ্ৰগুপ্তই ৰাজস্থানত আহি পেলাই এটা হ্ৰদ নিৰ্মাণ কৰিছিলে হ্ৰদ ইয়াত ইংলিছত কোৱা হয় লেক বুলি কয় লেক সেই লেকটোৰ নাম আছিলে সুদৰ্শন লেক নামেৰে এটা হ্ৰদ নিৰ্মাণ কৰিছিলে কোনে তেওঁ নিৰ্মাণ কৰিছিলে এইটো গুজৰাটত নিৰ্মাণ কৰিছিলে আৰু গুজৰাটৰ তলতে এখন জেগা আছিলে তেওঁ মেইনলি গুজৰাটতে হ্ৰদটো নিৰ্মাণ কৰিছিলে ক'ত নিৰ্মাণ কৰিছিলে এই গুজৰাটতে হ্ৰদটো নিৰ্মাণ কৰিছিলে তাৰ পাছত কি হ'ল বহুত হাজাৰ বছৰ পাছত এই গুজৰাটৰ এজন ৰজা আছিলে সেই ৰজাৰ নাম ৰুদ্ৰদামন এই ৰুদ্ৰদামন নামৰ এজন ৰজাই হাজাৰ বছৰ পিছত এই লেকটো কোনে নিৰ্মাণ কৰিছিলে তেওঁ ভাবি আছিলে ভাবি শেষত বহুতখিনি তেওঁ আগৰ তথ্য পাতি চাই পেলাই গম পালে যে এইটো নিৰ্মাণ কৰিছিলে মগধৰ ৰজা চন্দ্ৰগুপ্তই যেতিয়া এই ৰুদ্ৰদামনে এই লেকটো পুনৰ নিৰ্মাণ কৰাইছিলে তেওঁ এখন ফলক লগাইছিলে আৰু সেই ফলকত লিখিছিলে যে মই ৰুদ্ৰদামনে এই সুদৰ্শন লেকটো পুনৰ নিৰ্মাণৰ কামহে কৰিছো কিন্তু এই লেকটো নিৰ্মাণৰ কাম কৰিছিলে মগধৰ ৰজা চন্দ্ৰগুপ্তই নিৰ্মাণৰ কাম কৰিছিলে ঠিক আছে নে এই কথাটো আমি ক'ত গম পালো এই কথাটো আমি গম পালো ক'ত গ'লে মানে জুনাগড় এই তলৰ যিখন আছিলে বুলি কৈছিলো মই তলৰ এখন ৰজা আছিলে জুনাগড় এই জুনাগড়ৰ অভিলেখ মানে য'ত লিখি ৰখা হয় আগৰ পৌৰাণিক কথাও অভিলেখ বা এডিক্ট বুলি কয় ইংলিছত এডিক্ট
ইংলিছত এডিক্ট বুলি কয় ঠিক আছে জোনাকৰ এডিক্টত কি কৈছে এই ৰুদ্ৰদামনে লিখি পেলাই আমাক গম পোৱাই দিলে যে হয় নেকি এই লেখটো এই ৰুদ্ৰদামনে বনোৱা নহয় এই লেখটো চন্দ্ৰগুপ্ত বনোৱা বুলি আমি গম পালো এই অভিলেখবোৰৰ কথা আছে যে কোনটো অভিলেখৰ দ্বাৰা আমি গম পাওঁ যে মগধৰ ৰজা চন্দ্ৰগুপ্ত পাৱাৰ বা চন্দ্ৰগুপ্তৰ সাহসিকতা বা চন্দ্ৰগুপ্তৰ টেৰিটৰি ক'লৈকে আছিলে বুলি ক'লে ৰাজস্থানলৈকে মানে আছিলে বুলি আমি ক'ৰ পৰা গম পাম আমি জুনাগড় অভিলেখৰ পৰা গম পাম আমি ক'ৰ পৰা গম পাম জুনাগড় অভিলেখৰ পৰা গম পাম ঠিক আছে নে এখিলৈকে জুনাগড় অভিলেখলৈকে কিবা দিগদাৰ জুনাগড় অভিলেখলৈ কিবা দিগদাৰ আছে কাৰোবাৰ ধৰ্ম কি ফলো কৰিছিলে তেওঁ ধৰ্ম ফলো কৰিছিলে বুদ্ধিষ্ট ধৰ্ম ঠিক আছে নে তেওঁ বুদ্ধিষ্ট ধৰ্মৰ ফলো কৰিছিলে তেওঁ তেওঁ ক্ষুদ্ৰ মানুহ আছিলে তেওঁ ক্ষুদ্ৰ মানুহ আছিলে ক্ষুদ্ৰ আছিলে তেওঁ ক্ষুদ্ৰ মানুহ আছিলে তেওঁ গুৰু চাণক্য কি মানুহ আছিলে চাণক্য আছিলে ব্ৰাহ্মণ মই আগতে ক'লো চাণক্য ব্ৰাহ্মণ আছিলে আৰু তেওঁ ক্ষুদ্ৰ আছিলে তেওঁ কি কৈছিলে তেওঁ বুদ্ধ ধৰ্ম শিক্ষা গ্ৰহণ কৰিছিলে তেওঁ বুদ্ধ ধৰ্ম শিক্ষা লৈছিলে তেওঁ বুদ্ধ ধৰ্ম কাৰ পৰা লৈছিলে তেওঁ বুদ্ধ ধৰ্ম উপগুপ্ত নামৰ এজনৰ পৰা বুদ্ধ ধৰ্ম শিক্ষা লৈছিলে বুদ্ধ ধৰ্ম শিক্ষা লৈ পেলাই তেওঁ ক'লৈ গৈছিলে তেওঁ বুদ্ধ ধৰ্ম শিক্ষা লৈ পেলাই তেওঁ সাউথলৈ গুচি আহিছিলে সাউথৰ এটা জেগা আছিলে বৰ্তমান কৰ্ণাটকৰ শ্ৰাৱণবেলাগোলা কি নাম শ্ৰাৱণবেলাগোলা বুলি নামৰ জেগা এডোখৰলৈ তেওঁ গুচি আহিলে তেওঁ তাৰ পৰা ৰাজদায়িত্ব তেওঁ পুত্ৰ কাক অৰ্পণ কৰিলে বিন্দুসাৰ ঠিক আছে নে তেওঁ দায়িত্ব কাক অৰ্পণ কৰিলে তেওঁ পুত্ৰ বিন্দুসাৰক অৰ্পণ কৰি পেলাই তেওঁ ক'লৈ গুচি আহিলে তেওঁ বৌদ্ধ ধৰ্মৰে শিক্ষা লৈ পেলাই তেওঁ ক'লৈ গুচি আহিলে তেওঁ আহিলে ক'লে শ্ৰাৱণবেলাগোলালৈ গুচি আহিলে এইখিলে কাৰোবাৰ দিগদাৰ কোনোবা কাৰোবাৰ দিগদাৰ পাইছা নিশ্চয় কাৰো দিগদাৰ নাই এইখিলেকে হয়নে তেওঁ কি কৰিলে বুলি ক'লো তেওঁ কৰিলে সাউথলৈ গৈ পেলাই শ্ৰাৱণবেলাগোলা কি কৰিলে তেওঁ জৈন ধৰ্মৰ মতে তেওঁ কৰিলে কি শল্যখানা হয়নে শল্যখানা বিধিৰ দ্বাৰা নিজৰ দেহ ত্যাগ দিলে কোনে আৰু তেওঁ উপগুপ্তই দিয়া নাই দেই শিক্ষা ধৰ্মীয় শিক্ষা মই উপগুপ্ত বুলি ক'লো ন এই উপগুপ্ত নহয় এই উপগুপ্তই কাক দিছিলে উপগুপ্তই দিছিলে অশোককে দিছিলে ঠিক আছে নে সো শল্যখানা বিধিৰ দ্বাৰা কোনে দেহ ত্যাগ কৰিলে আমাৰ চন্দ্ৰগুপ্ত মৌৰ্যই দেহ ত্যাগ কৰিলে শল্যখানা বিধি মানে কি জানো এই বিধিটোৰ দ্বাৰা কি হয় নোখোৱাকে নিজৰ শৰীৰটো মানে খোৱাটো কমাই আনে খোৱা মানে পানী খোৱা বা কিবা খোৱা কমাই আনে তপস্যা কৰি মানে কি নিজে মৰি যায় মানে সুইচাইডৰ দৰে হৈ পেলাই মৰি যায় কিন্তু এতিয়া বৰ্তমান ভাৰত চৰকাৰে এইটো বন্ধ কৰিলে হয়নে তেনে কি হয় চন্দ্ৰগুপ্তৰ শেষ হয় তেওঁ দায়িত্ব কাক দি থৈ আহে বিন্দুসাৰক দি থৈ আহে ঠিক আছে কৌটিল্যৰ বিষয়ে কোৱা হলে কৌটিল্যৰ বিষয়ে কি ক'ব লাগিব কৌটিল্যৰ বিষয়ে কৌটিল্য এজন ব্ৰাহ্মণ আছিলে তেওঁ এখন কিতাপ লিখিছিলে অৰ্থশাস্ত্ৰ বুলি এখন কিতাপ লিখিছিলে অৰ্থশাস্ত্ৰ এখন কি ইকনমিক্সৰ লগত জড়িত নেকি অৰ্থশাস্ত্ৰ ইকনমিকৰ লগত জড়িত নেকি শাস্ত্ৰ নহয় এখন কি হয় ৰাজনীতিৰ লগত জড়িত এখন কিতাপ কি হয় অৰ্থশাস্ত্ৰ যেনেকে এখন মেকিয়াভেলিয়ে লিখিছিলে হয়নে লিখিছিলে কি দা প্ৰিন্স লিখিছিলে মেকিয়াভেলিয়ে দা প্ৰিন্সখন কোনে লিখিছিলে দা প্ৰিন্সখন মেকিয়াভেলিয়ে লিখিছিলে হয়নে মেকিয়াভেলিয়ে দা প্ৰিন্সখন লিখিছিলে আৰু দা প্ৰিন্সখনো ৰাজনীতিৰ লগত জড়িত আৰু এখনো অৰ্থশাস্ত্ৰখনো ৰাজনীতিৰ লগত জড়িত হয়নে সেইকাৰণে কয় যে চাণক্য ইজ দা মেকিয়াভেলি অফ ইণ্ডিয়া দা প্ৰিন্সত লিখা আছে যে এজন ৰজা কেনেকুৱা হ'ব লাগিব এজন ৰজা হ'বলৈ হ'লে কি হ'ব লাগিব তেওঁ চাৰিটা ধৰ্ম এপ্লাই কৰিব লাগিব এজন ৰজা হ'লে কি হ'ব লাগিব
সাম দাম দণ্ড ভেদ আমি গম পাওঁ এইটো সাম দাম দণ্ড ভেদ সাম দাম দণ্ড ভেদ তুমি যদি মানে কি কথা বতৰা পাতি পেলাই প্ৰবলেম এটা সলভ কৰিবলৈ মানে চেষ্টা কৰা নহলে তুমি পইচা দি কিনি লোৱা হয়নে নহলে তুমি কিবা দণ্ড দিয়া হয়নে তেনে মানে কৈছিলে যে তেনেকৈ এজন ৰজাই এইবিলাক কৰিব লাগিব আৰু এজন ৰজা আটাইতকৈ ভাল হ'ব লাগিব অমাত্য সেইবোৰ অমাত্য মানে মন্ত্ৰী আছিলে অমাত্য মানে মন্ত্ৰী আছিলে অমাত্য মানে কি আছিলে মন্ত্ৰী আছিলে যেনেকৈ কি হয় চন্দ্ৰগুপ্তৰ মন্ত্ৰী কোন আছিলে চন্দ্ৰগুপ্তৰ মন্ত্ৰী কোন আছিলে চন্দ্ৰগুপ্তৰ মন্ত্ৰী আছিলে চাণক্য এতিয়া ক'ব লাগে যে ধননন্দৰ মন্ত্ৰী কোন আছিলে ধননন্দৰ মন্ত্ৰী কোন আছিলে ধননন্দ এজনটো বৰবাদ ৰজা আছিলে কিন্তু তেওঁ পাৱাৰফুল কি আছিলে তেওঁ শস্ত্ৰৰ পৰা ধৰি লৈ পেলাই তেওঁ সৈন্য পাৱাৰফুল আছিলে ধননন্দৰ কি আছিলে ধননন্দৰ হেৰি কৈছে ৰাক্ষস নামটোহে ৰাক্ষস দেই ৰাক্ষস তেওঁ কি হয় মন্ত্ৰীজনৰ নাম ৰাক্ষস অকল নামটো আছিলে কিন্তু বহুত চতুৰ আছিলে আৰু বহুত বুদ্ধি সম্পন্ন ব্যক্তি আছিলে এজন মন্ত্ৰীয়ে বেছি ইচ্ছা কৰি কৰিব নোৱাৰে যদি ৰজাই মূৰ্খ হয় তেতিয়া মন্ত্ৰীয়ে একোডাল কৰিব নোৱাৰে হয়নে অকল ৰজা ভাললে নহব মন্ত্ৰী ভাল হ'ব লাগিব কিন্তু অকল মন্ত্ৰী ভাললে নহব ৰজা ভাল হ'ব লাগিব তেতিয়াহে কাম হ'ব হয়নে চন্দ্ৰগুপ্ত চাণক্য আছিলে বহুত ডাঙৰ মানুহ আছিলে ঠিক আছে তেওঁ চন্দ্ৰগুপ্তক এটা ক্ষুদ্ৰ দুখীয়া পৰিয়ালৰ পৰা তুলি তালি ডাঙৰ কৰি শিক্ষা দীক্ষা দি মানে ৰাজনীতিৰ ফালৰ পৰা শিক্ষা দীক্ষা দি কেনেকৈ এখন ৰাজ্য চম্ভালিব লাগিব সেই বিষয়ে জ্ঞান দি পেলাই এখন মগধৰ নিচিনা এখন ৰাজ্যৰ ৰজা হিচাপে নিৰ্মাণ কৰিলে চন্দ্ৰগুপ্তক নিৰ্মাণ কৰিলে সো মৌৰ্য বংশৰ বৰ এটা বিশেষ নাই তাৰ পিছত ৰজা আহিলে কোন বিন্দুসাৰ মানে বিম্বিসাৰ নহয় আকৌ বিম্বিসাৰ আৰু বিন্দুসাৰৰ মাজত কনফিউজ হ'ব নালাগে হাৰিয়াংকা বংশৰ ৰজা আছিলে বিম্বিসাৰ হয়নে হাৰিয়াংকা বংশৰ ৰজা আছিলে কোন বিম্বিসাৰা আৰু ইয়াত আছে মৌৰ্য বংশৰ ৰজা হয়নে মৌৰ্য বংশৰ ৰজা প্ৰথমজনৰ নাম কি পালো আমি প্ৰথমজনৰ নাম পালো আমি চন্দ্ৰগুপ্ত মৌৰ্য হয়নে তাত তেওঁ পুত্ৰ কৈছিলে বিন্দুসাৰ তেওঁ পুতেক কোন আহিলে বিন্দুসাৰ বৰ দক্ষ ৰজা নাছিলে তাৰ পাছৰজনৰ ৰজা আহিলে অশোক এজন ভাল ৰজা আছিলে কোন এজন অশোক নামৰ এজন ভাল ৰজা আহিলে এই বিন্দুসাৰ চিনাকিটো আছিলে এজন ভাল দেউতাকৰ ল'ৰা আৰু ভাল ল'ৰাজনৰ দেউতাক বুলিহে সম্পৰ্ক তেওঁ চিনাকি আছিলে যে ভাল দেউতাক এজনৰ ল'ৰা আৰু ভাল ল'ৰাজনৰ দেউতাক বুলিহে বিন্দুসাৰক চিনি পাইছিলে বিন্দুসাৰক বৰ বিশেষ উল্লেখ কৰিবলগীয়া কথা নাই কাৰণ নাই বিন্দুসাৰৰ বিষয়ে বৰ এটা উল্লেখ কৰিবলগীয়া কথা নাই ঠিক আছে So ফাৰ্ষ্টত কিবা গণ্ডগোল আছে নেকি নাই নহয় চন্দ্ৰগুপ্তৰ একো দিগদাৰ নাই চন্দ্ৰগুপ্ত সব বিন্দুসাৰ কথা কলো তেওঁ কোনো এটা গুৰুত্বপূৰ্ণ কাম কৰা নাই তো সেইকাৰণে আমি ইমান এটা ইম্পৰ্টেন্ট নাপাও তেওঁ পঢ়িবৰ কাৰণে ঠিক আছে না 304269 এই 304269 এটো কি হ'ব জানো আমি গম পাও নি মই কি হ'ব এটো 304 BC কি হৈছিল বাও 304 BC কি হৈছিল বাও তারপর 261 BC কি হৈছিল বাও কবা এমনে কোনোবা বিন্দুসাৰ পুতেকৰ নাম কি কলো মই বিন্দুসাৰ পুতেকৰ নাম কলো মই মানে বিন্দুসাৰ পাছৰ ৰাজৰ নাম কলো উল্লেখযোগ্য ৰজা অশোক মানে অশোক বিন্দুসাৰ পাছৰ উল্লেখযোগ্য ৰজা অশোক এই অশোকৰ জন্ম হৈছিল 304 BC 304 BC কি হৈছিল জন্ম হৈছিল কাৰ জন্ম হৈছিল অশোকৰ জন্ম হৈছিল তেওঁ ৰাজপাট গ্ৰহণ কৰিছিল তেওঁ মানে শপত গ্ৰহণ কৰিছিল 269 BC 269 BC কি হৈছিল শপত গ্ৰহণ কৰিছিল এজ এ ৰজা মানে এই কি ৰজা হিচাপে শপত গ্ৰহণ কৰিছিল এই যেনেকৈ আমি যে বাহুবলী সিনেমাখন চাও যে তাত যে শপত গ্ৰহণ কৰে যে মানে তেনেকৈ শপত গ্ৰহণ কৰিছিল আৰু তেওঁ 261 BC কলিংগ আক্ৰমণ কৰিছিল কলিংগ আক্ৰমণ কৰিছিল কোনে কৈছিল কলিংগ আক্ৰমণ কৰিছিল কোনে অশোকে কলিংগ আক্ৰমণ কৰিছিল অশোকে
কলিঙ্গ আক্ৰমণ কোনে কৰিছিলে অশোকে কৰিছিল এই তেওঁ এজন যোগ্য ৰজা আছিল কোন আছিল অশোক এজন যোগ্য ৰজা আছিল তেওঁ 261 ত ফাৰ্ষ্টতে কি হ'ল তাৰ ৰজা কোন হৈছিল আমাৰ এটো কি মগধৰ কোন ৰজা আছিল মগধৰ বিন্দুসাৰ ৰজা আছিল মগধৰ বিন্দুসাৰ ৰজা আছিল বিন্দুসাৰ ৰজা আৰু ইয়াতে আবান্তি বুলি এটা জায়গা আছিল পঢ়িছিল আবান্তি সাউথৰ হয়নে এই আবান্তিত ৰজা আছিল কোন আবান্তিত ৰজা আছিল সেই সময়ত তেওঁ পাছৰ ৰাজা অশোক কৈছিলে অশোক আছিল এই অশোকক কোৱা হৈছিল যে তুমি ক'ত যাব লাগে তুমি যাব লাগে জম্মু কাশ্মীৰ মানে তুমি কাশ্মীৰ যাব লাগে কাশ্মীৰত অলপ গণ্ডগোল হৈছে ঠিক আছে কাশ্মীৰত অলপ গণ্ডগোল হৈছে কাশ্মীৰৰ গণ্ডগোল এটা ৰিভলিউচন মানে ঘৰুৱা ৰিভলিউচন মানে ঘৰুৱা বিপ্লৱ হৈছিল তাত হয়নে তাত ঘৰুৱা বিপ্লৱ হৈছিল এই ঘৰুৱা বিপ্লৱৰ কাৰণে তাৰ ৰজাই কি কৰিলে এই বিন্দুসাক খবৰ দিলে যে এই আমাৰ ঘৰুৱা অলপ সমস্যা হৈছে আমাৰ ঘৰতে কাজিয়া হৈছে আমাৰ ৰাজ্যৰ মাজতে বিপ্লৱ হৈছে আপোনালোকৰ পৰা কোনোবা হক আমাক সহায় কৰক সো বিন্দুসাই কৰিলে কাক পঠালে অশোকক পঠিয়ালে অশোকক 261 অশোক গৈ পেলাই ক'ত গ'লগে কলিঙ্গ ঠিক আছে না সৰি এই অশোক ক'ত গ'লগে অশোক গ'ল কাশ্মীৰলৈ অশোক গৈ কাশ্মীৰত কি কৰিলেগে গৈ তেওঁ ঘৰুৱা সমস্যা সমাধান কৰিলে আৰু ঘৰুৱা সমস্যা সমাধান কৰি কি কৰিলে তেওঁ তাত শ্ৰীনগৰ ৰাজ্য স্থাপন কৰিলে শ্ৰীনগৰ হয়নে এই শ্ৰীনগৰখন স্থাপন কৰিলে কোনে অশোকে স্থাপন কৰিলে ঠিক আছে নে অশোকে স্থাপন কৰিলে আৰু এই কলিঙ্গ কেতিয়া আক্ৰমণ কৰিছিল তেওঁ কলিঙ্গ কেতিয়া আক্ৰমণ কৰিছিল তেওঁ কলিঙ্গ 261 BC কলিঙ্গ আক্ৰমণ কৰিলে তেওঁ কৰিছে কলিঙ্গ সৰি ইয়াত কলিঙ্গ নাই কলিঙ্গ আছিল উৰিষ্যা হয়নে কি কয় উৰিষ্যাক কি বুলি কোৱা হয় কলিঙ্গ বুলি কোৱা হয় এই উৰিষ্যা আক্ৰমণ কৰি পেলাই কৰিলে তাত তেওঁ জিকিলে তাত বহুতখিনি তেওঁ কৰিলে ফাইট কৰিলে এই যে তেওঁ মই আকৌ এবাৰ দেখাইছো বেলেগ এখন স্লাইডত তেওঁ ইয়াত আছিল ৰজা মগধৰ ৰজা আছিল মানে তেওঁ মগধৰ আছিল তেওঁ মগধত থাকোতে তেওঁ কোলে পঠিয়ালে তেওঁ জম্মু কাশ্মীৰ পঠিয়ালে কাশ্মীৰত ঘৰুৱা বিপ্লৱ সমাধান কৰিলে এই ঘৰুৱা বিপ্লৱ সমাধান কৰাৰ কথাটো আমি ক'ত উল্লেখ আছে ক'ত গম পাওঁ আমি কালহানা শুনিছো আমি কালহানা ৰাষ্ট্ৰংগিনী নামৰ কিতাপখনত কাৰ বিষয়ে উল্লেখ আছে যে অশোকে গৈ পেলাই তাত ঘৰুৱা বিপ্লৱ সমাধান কৰাৰ কথাটো ক'ত উল্লেখ আছে কালহানাৰ ৰাষ্ট্ৰংগিনীত উল্লেখ আছে 261 BC তেওঁ ক'লে আহিলে তেওঁ উৰিষ্যা কি আছে উৰিষ্যা পিছে কলিঙ্গ এই উৰিষ্যা কলিঙ্গ বুলি কোৱা হয় উৰিষ্যা কি বুলি কোৱা হয় কলিঙ্গ বুলি কোৱা হয় এই কলিঙ্গ আক্ৰমণ কৰি পেলাই তেওঁ বহুত মানুহ মাৰিলে বহুত ল'ৰা ছোৱালী মাৰিলে বহুত ভয়ানক যুদ্ধ এখন হৈছিল তাত তেওঁ মন ভাঙি পৰিছিল সম্পূৰ্ণৰূপে তেওঁ মন ভাঙি পৰিছিল শিশুক মাৰিব লগা হ'ল কাৰ মাৰি দিয়ে শিশু মাৰি দিয়ে কোৱা হয় যে কিছুমান গৰ্ভৱতী মহিলা পেটটো ফালি পেলাই কেঁচুৱাটো উলিয়াই আনিও তাকো ডিঙিটো কাটি পেলাই মৰা হৈছিল তেনেকুৱা এখন যুদ্ধ তেওঁ চকুৱে দেখিলে দেখাৰ পাছতে তেওঁ তৰোৱাল ত্যাগ কৰিলে তেওঁ যুদ্ধ ত্যাগ কৰি পেলাই উপগুপ্ত নামৰ এজনৰ সৈতে এই উপগুপ্ত নামৰ এজনৰ দ্বাৰা কি ধৰ্মীয় শিক্ষা ল'লে তেওঁ বুদ্ধ ধৰ্ম শিক্ষা কোনে ল'লে আৰু উপগুপ্ত কাক শিক্ষা দিলে চন্দ্ৰগুপ্তক নাই দিয়া চন্দ্ৰগুপ্ত নহয় চব কাক দিলে কাক দিলে উপগুপ্ত এই অশোকক দিলে কাক দিলে অশোকক কি দিলে বৌদ্ধ ধৰ্ম শিক্ষা দিলে তেওঁ ঘূৰি আহিলে তেওঁ কোলে গুচি আহিলে তেওঁ যুদ্ধ ত্যাগ কৰিলে হয়নে তোমাৰ দিগদাৰ আছে কিলেগে তেওঁ বৌদ্ধ ধৰ্ম ল'লে একিলৈকে হৈ গ'ল কালহানা হৈ গ'ল কালহানা কোৰ কথা কয় কালহানা লিখা ৰাষ্ট্ৰংগনী মতে আমি কোৰ কথা গম পাওঁ যে জম্মু কাশ্মীৰত যোৱা কথাটো আমি গম পাওঁ কোন যোৱাটো গম পাওঁ অশোক জম্মু কাশ্মীৰলৈ যোৱাটো আমি গম পাওঁ কিন্তু খাৰভেলৰ সেই সময়ত উৰিষ্যাত তাৰ পাছত বেলেগ বংশৰ ৰজা খাৰভেল নামৰ এজন ৰজা আহিলে
এই খাৰবেলৰ হাতীগুম্ফা বা হাতীগুম্ফা এডিক্ট হয়নে বা অভিলেখ হাতীগুম্ফা অভিলেখত উল্লেখ কৰিছিলে যে তেওঁ আহি পেলাই কলিংগ আক্ৰমণ কৰিলে আৰু তেতিয়াৰ পৰাই তেওঁ কি কৰিলে যুদ্ধ বাদ দিলে তৰোৱাল বাদ দিলে তেওঁ ধৰ্মীয় প্ৰতি আগ্ৰহী হ'ল হয়নে সেইখিনি কথা আমি গম পাওঁ আৰু অশোকৰ এডিক্টত আৰু কি পোৱা যায় তেওঁ নন ভাইলেন্সৰ কথা পোৱা যায় পশু হত্যাৰ কথা পোৱা যায় সেইখিনি কথা পোৱা যায় আৰু এই অশোকৰ সময়তে আৰ্কিটেকচাৰ ডিজাইনৰ প্ৰতি তেওঁ বহুত মানে কি বহুত ইন্টাৰেষ্টেড আছিলে তেওঁৰ দুটা মূৰ্তি বনাইছিলে यक्ष আৰু यक्षिणी বুলি দুটা মূৰ্তি তেওঁ নিৰ্মাণ কৰাইছিলে यक्ष আৰু यक्षिणी বুলি তেওঁ দুটা মন্দিৰ নিৰ্মাণ মানে মূৰ্তি দুটা নিৰ্মাণ কৰাইছিলে তেওঁৰ বিষয়ে বহুত কিবা পোৱা নাযায় ঠিক আছে নে শেষ ৰজা কোন আছিলে শেষ ৰজা আছিলে বৃহদ্ৰথ শেষ ৰজা বৃহদ্ৰথ বুলি এজন ৰজা আছিলে যি শেষ আছিলে মৌৰ্য বংশ শেষ হৈছেগে শেষ ৰজা কোন আছিলে বৃহদ্ৰথ আমাৰ খেলিমেলি হৈছে নি ফাৰ্ষ্টৰ পৰা খেলিমেলি হৈছে নি বাৰু প্ৰথম বুদ্ধিষ্ট কাউন্সিল ক'ত আছিলে ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল ক'ত হৈছিলে আৰু কিমান চনত হৈছিলে আৰু কেতিয়া হৈছিলে ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল 383 নহয় 383 সেকেন্ড 483 ফাৰ্ষ্ট খন হয় না 483 ফাৰ্ষ্ট খন এখন কোনে কৰোৱাইছিলে গুড কোন হয় অজাত শত্ৰুৱে কৰোৱাইছিলে আৰু তাৰ কোন আছিলে সভাপতি কোন আছিলে মহাকাশ্যপ হৈছে যদি এনেকে মনত থাকে চাই কৈছা নেকি আকৌ চাই কোৱা নাই নহয় চাগে চাইটো কোৱা নাই চাগে শুঙ্গা নহয় শিশুনাগ ডাইনাষ্টিৰ প্ৰতিষ্ঠাপক কোন হৈছে উদাইন কোন বংশৰ ৰজা আছিলে উদাইন জিভাকা কোন আছিলে জিভাকা বা জিভাক বুলি কয় জিভা কোন আছিলে ইণ্ডিকা পুথিৰ অথৰ এই ইণ্ডিকাখন লিখিছিলে কোনে মেগাস্থেনিছে এনেকা পাহৰিলে কি হ'ব মেগাস্থেনিছে মানে মেগাস্থেনিছে লিখিছিলে ইণ্ডিকা আৰু এটো কি হলো মই এতিয়া হৈছে সবৰে সুসীম আছিলে সেই সময় সুসীম আছিলে ক'ত সুসীম আছিলে ইয়াত যে কাশ্মীৰত যে এটেক কৰিবলৈ গৈছিল তাত সেই সময় ৰজা কোনে সুসীম আছিলে সব দৰকাৰ নাই আৰু সেইকাৰণে সুধিব নালাগে মানে এইকেইটা প্ৰশ্ন মই যেকেইটা নকওঁ সেইকেইটা ইমানটা ইম্পৰ্টেন্ট নহয় সাউথ ইণ্ডিয়াৰ বিষয়ে উল্লেখ আছিলে হয় সাউথ ইণ্ডিয়াৰ বিষয়ে উল্লেখ আছিলে কাৰ মানে কৰিছিলে এই অশোকৰ অভিলেখ বিলাকত তেওঁ মানে সাউথ ইণ্ডিয়ালৈ আহোতে যিবোৰ কাম কৰিছিলে সেইবিলাক কথাও তেওঁ উল্লেখ কৰিছিলে ঠিক আছে তেওঁ সেইবিলাক কথাও উল্লেখ কৰিছিলে দা প্ৰিন্স কাৰ আছিলে মিকিয়াভেলি ঠিক আছে দা প্ৰিন্স কাৰ আছিলে মিকিয়াভেলি আছিলে